ওৰাঙত গণসুৰক্ষা পাৰ্টিৰ সভাপতি প্ৰাক্তন সাংসদ নৱ শৰণীয়া জিএছপিৰ সমৰ্থনত এইবাৰ পুনৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ জিএছপি প্ৰস্তাৱ অনুসৰি মিত্ৰতা সম্পূৰ্ণ হলে আগন্তুক বিটিআৰ নিৰ্বাচনত ৩০খন আসনত দখল কৰাটো নিশ্চিত দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় তথা ওদালগুৰি জিলাৰ বিভিন্ন পৰিষদীয় সমষ্টিত বৰ্তমানৰ বিটিআৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বুজ লয় প্ৰাক্তন সাংসদ নৱ শৰণীয়াই এই উদ্দেশ্যে ওৰাঙত উপস্থিত হৈ সাংসদ নৱ শৰণীয়া প্ৰাক্তন সাংসদগৰাকীয়ে ওৰাং পৰিদৰ্শন বঙলাত উপস্থিত হৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰে মই প্ৰথমতে আমাৰ সমূহ শ্বহীদলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু লগতে ভাৰতবৰ্ষৰ পলিটিকেল নেতৃত্ব লোৱা সিদ্ধান্তসমূহ আমি সকলোৱে সন্মান বা আদৰণি জনাইছোঁ লগতে আমাৰ যিসকল সৈনিকে বীৰ পৰাক্ৰম দেখুৱালে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আহি থকা দিনত মই ভাবোঁ যে ভাৰতবৰ্ষই যিকোনো চেলেঞ্জ যুদ্ধই হওক বা বিভিন্ন ক্ষেত্ৰত মই ভাবোঁ এইবিলাক তেওঁলোকে নিশ্চয় ইয়াৰ মোকাবিলা কৰিব পাৰিব এইটো আমাৰ বিশ্বাস আছে বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি খুবেই সুন্দৰ যে আপোনালোকে নিজেও দেখিছে যে এইবাৰ আমি ভাবোঁ জিএছপি সমৰ্থনত হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ বিটিচিত বিপিএফৰ নেতৃত্বত চৰকাৰ হ'ব গৈ আছে আৰু আমি বিশ্বাস কৰোঁ যে আমি হোৱা মতে এলায়েন্স হ'লে নিশ্চিতভাৱে আমি এবছলিউট মেজৰিটি লৈ প্ৰায় ৩০টা সমষ্টিত আমি জিকিব পাৰিম আৰু আহি থকা দিনত আমাৰ বিটিচিত বিভিন্ন জাতি জনগোষ্ঠী বড়োসকলৰ লগতে আমাৰ বাকী এটা জাতি জনগোষ্ঠীবিলাকৰ ভাষাৰ ক্ষেত্ৰত হওক মাটিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত হওক আৰু বিভিন্ন সা সুবিধা বা উন্নয়নৰ ক্ষেত্ৰত আমি সহায় কৰিব পাৰিম মই এইটো কোনো সন্দেহ নাই চাওক ইতিমধ্যে আমাৰ চিট শ্বেয়াৰ সম্পৰ্কত আজিলৈও আলোচনা হোৱা নাই কাৰণ প্ৰাথমিক যিখিনি আলোচনা আছিল আমাৰ কমন বিনিময় এজেণ্ডা সম্পৰ্কত বা আমি নিজেও তেখেতসকলক আমাৰ উইলিংনেছটো জনাইছোঁ যাৰ কাৰণে সৌদিনা মোটামুটি ৩ দিন আগত আমাৰ আলোচনা হৈ গ'ল আমি নেক্সট আলোচনাবিলাকত গোটেই বিষয়বিলাক আগবাঢ়িব কিন্তু আমি বিশ্বাসী বা আমি গভীৰ আস্থাৰে ক'ব পাৰোঁ যে এইবাৰ নিশ্চিতভাৱে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বতে এইবাৰ ব্ৰিটিছ চৰকাৰ গঠন হ'ব চাওক আমি এই সম্পৰ্কত এতিয়ালৈকে কোনো সিদ্ধান্ত কৰা নাই কাৰণ পাৰ্টিৰ যিহেতু এলায়েন্সৰ কথা চলি আছে এলায়েন্সত মজিয়াত তেওঁলোকৰ কোনবিলাকত জিকিব পৰা সম্ভাৱনা আছে বা ক'ত আমি জিএছপি খেলে জিকাৰ সম্ভাৱনা আছে এইখিনি মোটামুটি পৰ্যালোচনা হ'ব তাৰপিছত সিদ্ধান্ত হ'ব আৰু আমি বিশ্বাসী যে বিশেষকৈ ইউপিপিএলে যোৱাবাৰ যিটো সুযোগ পাইছিল এবাৰ নিশ্চিতভাৱে তেওঁলোকে সেই সুযোগটো হেৰাব বুলি মই ভাবোঁ আৰু নিশ্চিতভাৱে আমি তাত ছাকচেছ হ'ব পাৰিম নাই সেইটো কথাই যে ইতিমধ্যে বিপিএফৰ লগত আলোচনা চলি আছে আৰু আমি নিশ্চিত যে এইবাৰ বিপিএফক আমি সহযোগ কৰিলে বিপিএফৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু আমি ছাকচেছ হ'ব পাৰিম